আমাৰ এই ৰাংচালিৰ বিহুখন আজি ৩ দিন হ'ল স্থগিত। বিহুৰ কাৰ্যসূচীসমূহ স্থগিত আছিলে। সম্পূৰ্ণ যুদ্ধকালীন গতিত আমাৰ বিহুৰ কামবিলাক চলি আছিল, কিন্তু প্ৰশাসনৰ এটা নটিফিকেশ্যনৰ কাৰণে আমি এখন স্তব্ধ কৰি ৰাখিছিলোঁ। কিন্তু আমি পুনৰ আমাৰ অহা 14 আৰু 15 মে' তাৰিখে আমাৰ এই বিহুখন পাতিম বুলি আমি সিদ্ধান্ত লৈছোঁ। গতিকে সমূহ ৰাইজক আমি এই ৰাংচালিৰ 41তম সদৌ ৰাংচালি ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ তৰফৰ পৰা সকলোকে আকৌ এবাৰ অনুৰোধ জনাইছোঁ আৰু জনাই দিছোঁ যে অহা 14 আৰু 15 মে' তাৰিখে আমাৰ কুসুম কৈলাশৰ দ্বাৰা সাংস্কৃতিক সন্ধ্যা আমাৰ অনুষ্ঠিত হ'ব আৰু বিহুৰ যিখিনি কাৰ্যসূচী আছিল এই কাৰ্যসূচীসমূহ আমি ৰূপায়িত কৰিম। মুখ্য আকৰ্ষণ আছে আমাৰ আমন্ত্ৰিত শিল্পী কুসুম কৈলাশ। গতিকে সকলো ৰাইজক এই বিহুখনত অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। দুদিনীয়াকৈ অনুষ্ঠিত কৰিম আমি 14 আৰু 15 মে' তাৰিখে। ইতিমধ্যে আমি প্ৰশাসনিক সিদ্ধান্ত মানি আমি বিহুখন স্থগিত ৰাখিছিলোঁ। গতিকে এতিয়া প্ৰশাসনে আকৌ 15 মে' তাৰিখৰ ভিতৰত বিহু সম্পন্ন কৰিবলৈ কোৱাৰ কাৰণে আমি সদৌ ৰাইজে ইচ্ছুক কৰিছোঁ। গতিকে সকলোৰে সহযোগিতা কামনা কৰিছোঁ আৰু ইয়াৰ লগতে আমাৰ ভাৰতীয় সেনাবাহিনীৰ বিজয়ৰ যি ধ্বজা, সেই ধ্বজা আমাৰ বিহুৰ লগতে আমি এই বিহুটোতে আমি সামৰি ল'ম বুলি ভাবিছোঁ যে আমি ভাৰতবৰ্ষই আমাৰ সেনাবাহিনীৰ যি বিক্ৰম দেখুৱালে তাৰো এটা আমি বিহুতে ফূৰ্তি কৰিম, নহয় জানো ৰাইজে মিলিজুলি। আমাৰ এই ৰাংচালিৰ বিহুখন আজি 3 দিন হ'ল স্থগিত। বিহুৰ কাৰ্যসূচীসমূহ স্থগিত আছিলে। সম্পূৰ্ণ যুদ্ধকালীন গতিত আমাৰ বিহুৰ কামবিলাক চলি আছিল, কিন্তু প্ৰশাসনৰ এটা নটিফিকেশ্যনৰ কাৰণে আমি এখন স্তব্ধ কৰি ৰাখিছিলোঁ। কিন্তু আমি পুনৰ আমাৰ অহা 14 আৰু 15 মে' তাৰিখে আমাৰ এই বিহুখন পাতিম বুলি আমি সিদ্ধান্ত লৈছোঁ। গতিকে সমূহ ৰাইজক আমি এই ৰাংচালিৰ 41তম সদৌ ৰাংচালি ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ তৰফৰ পৰা সকলোকে আকৌ এবাৰ অনুৰোধ জনাইছোঁ আৰু জনাই দিছোঁ যে অহা 14 আৰু 15 মে' তাৰিখে আমাৰ কুসুম কৈলাশৰ দ্বাৰা সাংস্কৃতিক সন্ধ্যা আমাৰ অনুষ্ঠিত হ'ব আৰু বিহুৰ যিখিনি কাৰ্যসূচী আছিল এই কাৰ্যসূচীসমূহ আমি ৰূপায়িত কৰিম। মুখ্য আকৰ্ষণ আছে আমাৰ আমন্ত্ৰিত শিল্পী কুসুম কৈলাশ। গতিকে সকলো ৰাইজক এই বিহুখনত অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। দুদিনীয়াকৈ অনুষ্ঠিত কৰিম আমি 14 আৰু 15 মে' তাৰিখে। ইতিমধ্যে আমি প্ৰশাসনিক সিদ্ধান্ত মানি আমি বিহুখন স্থগিত ৰাখিছিলোঁ। গতিকে এতিয়া প্ৰশাসনে আকৌ 15 মে' তাৰিখৰ ভিতৰত বিহু সম্পন্ন কৰিবলৈ কোৱাৰ কাৰণে আমি সদৌ ৰাইজে ইচ্ছুক কৰিছোঁ। গতিকে সকলোৰে সহযোগিতা কামনা কৰিছোঁ আৰু ইয়াৰ লগতে আমাৰ ভাৰতীয় সেনাবাহিনীৰ বিজয়ৰ যি ধ্বজা, সেই ধ্বজা আমাৰ বিহুৰ লগতে আমি এই বিহুটোতে আমি সামৰি ল'ম বুলি ভাবিছোঁ যে আমি ভাৰতবৰ্ষই আমাৰ সেনাবাহিনীৰ যি বিক্ৰম দেখুৱালে তাৰো এটা আমি বিহুতে ফূৰ্তি কৰিম, নহয় জানো ৰাইজে মিলিজুলি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।